শেষ হ'ল ক্ৰিকেটৰ আটাইতকৈ চহকী মহোৎসৱ IPL। এইবাৰ কেৱল খেলৰে নহয়, আক্ষৰিক অৰ্থতে যেন হ'ল টকাৰ বৰষুণ। কোটি কোটি টকাৰ পুৰস্কাৰেৰে উপচি পৰিল খেলুৱৈসকল। আৰু সকলোৰে চকু কপালত তুলি এইবাৰ IPLৰ খিতাপ অৱশেষত দখল কৰিলে RCBয়ে। খিতাপ জয়ৰ লগে লগেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ভঁৰাললৈ গ'ল বৃহৎ পৰিমাণৰ ধন। বিজয়ী দল হিচাপে RCBয়ে লাভ কৰিলে নগদ 20 কোটি টকা। আনহাতে ফাইনেলত পৰাস্ত হৈও ৰানাৰ্ছ আপ গুজৰাট টাইটানছে পালে 12.5 কোটি টকা। ফাইনেলৰ মহাৰণত দেখিবলৈ পোৱা গ'ল কিং কোহলিৰ পুৰণি জলৱা। বিস্ফোৰক বেটিঙেৰে মেচখন নিজৰ হাতলৈ আনি প্লেয়াৰ অফ দ্য ফাইনেলৰ খিতাপ দখল কৰিলে বিৰাট কোহলিয়ে। কিন্তু এইবাৰ IPL যদি কাৰোবাৰ নামত লিখা হৈছে তেন্তে তেওঁ হ'ল যুৱ তাৰকা বৈভৱ সূৰ্যবংশী। সমগ্ৰ ছিজনত বেটেৰে চমক পথ প্ৰদৰ্শন কৰি বৈভৱে এক প্ৰকাৰ বঁটাৰ বৰষুণ নমাই আনিলে। তেওঁ লাভ কৰা বঁটাসমূহৰ তালিকাখনলৈ এবাৰ চকু ফুৰাওকচোন। মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য মেচ 15 লাখ টকা। অৰেঞ্জ কেপ সৰ্বাধিক ৰান 10 লাখ টকা। ইমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজন 10 লাখ টকা। ছুপাৰ ষ্ট্ৰাইকাৰ অফ দ্য ছিজন বৈভৱ সূৰ্যবংশীৰ নামত সৰ্বাধিক 6 কোবৰ ৰেকৰ্ড 10 লাখ টকা। কেৱল বৈভৱেই নহয়, আন বহুকেইগৰাকী তাৰকাই নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি বুটলিলে লাখ লাখ টকা। ধাৰাবাহিক উইকেট চিকাৰেৰে এইবাৰ পাৰ্পল কেপ লাভ কৰিলে কগিছো ৰাবাৰ্ডাই, পালে 10 লাখ টকা। বলিঙত কিপনালি কৰি সমগ্ৰ ছিজনত সৰ্বাধিক ডট বল কৰাৰ অভিলেখেৰে মহম্মদ চিজাৰে আজৰি আনিলে 10 লাখ টকা। বাউণ্ডেৰীৰ ফুলজাৰি ফুটাই সৰ্বাধিক 4 কোবোৱাৰ বাবে চাই সুদৰ্শনলৈ গ'ল 10 লাখ টকাৰ পুৰস্কাৰ। আকাশলংঘী কেটছ ধৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰা মনীষ পাণ্ডেই লাভ কৰিলে কেটছ অফ দ্য ছিজনৰ খিতাপ, লগতে নগদ 10 লাখ টকা। IPL কৰ্তৃপক্ষই কেৱল খেলুৱৈসকলেই নহয়, পিটছ আৰু খেলপথাৰ সুন্দৰকৈ পৰিচালনা কৰা ষ্টেডিয়ামসমূহকো পুৰস্কৃত কৰে। সেই অনুসৰি এইবাৰ শ্ৰেষ্ঠ পিটছ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড লাভ কৰিলে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনে। ইডেন গাৰ্ডেনে পালে 50 লাখ টকা। আনহাতে দ্বিতীয় স্থানত থকা ধৰ্মশালা ষ্টেডিয়ামে লাভ কৰিলে 25 লাখ টকা। মুঠৰ ওপৰত ক'বলৈ গ'লে এইবাৰ IPL ক্ৰিকেটৰ ৰোমাঞ্চ আৰু ধনৰ জিলিকনিৰে এক ঐতিহাসিক ছিজন হিচাপে চিৰকাল মনত ৰৈ যাব। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।